আপুনি আৰু আপোনাৰ ঘৰখন যেনেকে আজি এটা চাকৰি পাই সুখী হৈছে তেনেকৈ বেলেগ এখন ঘৰতো অলপমান সুখ দিয়ক উইথড্ৰ কৰক আপোনালোকৰ এইখন সহায় কৰিলে বহুতৰ জীৱনত ডাঙৰ উপকাৰ হ'ব নমস্কাৰ জিটি পিজিটি উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ অভিনন্দন আপোনালোকলৈ এলপি আৰু ইউপিত যিসকল কেণ্ডিডেটে এপ্লাই কৰি থৈছে আৰু শিক্ষক হ'ব বিচাৰিছে তেওঁলোকৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ যে আপোনালোকে যদি জিটি পিজিটিত সিলেক্ট হৈছে আৰু আপোনালোকে এলপি ইউপি 5550টা পোষ্টৰ মেধা তালিকাত যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈছে তেন্তে দয়া কৰি আন এজন শিক্ষক হ'বৰ বাবে আহাৰে ৰৈ থকা প্ৰাৰ্থীৰ হিয়াৰ বেদনা বুজিব আৰু নিজৰ নাম মেধা তালিকাৰ পৰা উইথড্ৰ কৰিব বুলি কাতৰভাৱে অনুৰোধ জনালোঁ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট 2024ৰ জিটি আৰু পিজিটি যে ৰিজাল্টসমূহ আজি 17 অক্টোবৰ 10:30 AM প্ৰকাশ পাইছে আৰু আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে madhyamik.assam.gov.in এইটো চাব পাৰিব ইয়াৰ লগে লগে যে আনুষ্ঠানিকভাৱে ঘোষণা টিচিআৰৰ যে ফলাফল হেতু টিচিআৰৰ টোটেল সৰ্বমুঠ চাকৰি প্ৰত্যাশী 7850 গৰাকী আৰু ইয়াতে স্নাতক যি শিক্ষক পদৰ বাছনি হৈছে 6571 গৰাকী প্ৰাৰ্থী আৰু স্নাতকোত্তৰ শিক্ষক পদৰ যে বাছনি হৈছে তাত 1279 গৰাকী ইয়াতে স্নাতক আৰু স্নাতকোত্তৰ যে শিক্ষকৰ বিজ্ঞাপন যে দিছিল তেতিয়া দিছিল 9717 টা অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ অভাৱত খালি থাকি যাব 1867 টা পদ তাৰ ভিতৰত স্নাতক শিক্ষকৰ 1659 টা পদ আৰু স্নাতকোত্তৰ শিক্ষকৰ 208 টা পদ খালি থাকি যাব এলপি আৰু ইউপি যিসকলে শিক্ষকতা কৰিব বিচাৰিছে তেওঁলোকৰ ক্ষেত্ৰত আহি যাওক যিসকলৰ মাৰ্ক অলপ কম পৰি আছে যিটো কাৰণে তেওঁলোকে সিলেক্ট হোৱা নাই ফাৰ্ষ্ট পজিশ্যন মেৰিট লিষ্টত তো তেওঁলোকৰ ক্ষেত্ৰত যিসকলে জিটি পিজিটিত তেওঁলোকৰ নাম আহিছে যাতে ভলেণ্টিয়াৰলি উইথড্ৰ কৰে সেইটো ক্ষেত্ৰত নটিছ এখন প্ৰকাশ পাইছে ডিৰ পৰা ইয়াতে দিয়া আছে চাওক যে 19 তাৰিখলৈকে মানে আপোনালোকে 10 AM লৈকে আপোনালোকে যিমান পাৰে কেণ্ডিডেটছখিনি উইথড্ৰ কৰি ল'ব আৰু তাত ডি যিখন ৱেবছাইট আছে তাত গৈ আপোনালোকে কৰিব কিন্তু ইয়াতে আৰু লাষ্ট লাইনখন চাওক whereas if found that any candidate does not withdraw their candidature voluntarily within the stipulated time period then necessary steps will be taken to avoid duplicacy in recruitment তাৰ মানে ইয়াতে খুব ধুনীয়াকৈ দিছে যে উইথড্ৰ কৰিব লাগিব কিন্তু লাষ্টত কৈ দিছে যদি আপোনালোকে যদি কেণ্ডিডেটছখিনি ভলেণ্টাৰীলি উইথড্ৰ নকৰে তেতিয়াহ'লে যদি ধৰা পৰে যিখিনি ষ্টেপ লোৱা হ'ব এইটো ডিপাৰ্টমেণ্টৰ পৰা ল'ব জিটি আৰু পিজিটি যিসকলে সিলেক্ট হৈছে সেইসকল প্ৰাৰ্থীৰ পৰা আমি সহাৰিও পাইছোঁ আৰু তেওঁলোকে উইথড্ৰল কৰিছে আপোনালোকে এইটো চাই আছে যে উইথড্ৰলৰ হয় আৰু তেওঁলোকে জিটি পিজিটি সিলেক্ট হোৱাৰ পিছত তেওঁলোকে এছিষ্টেণ্ট টিচাৰ অফ আপাৰ প্ৰাইমাৰী স্কুলৰ পৰা তেওঁলোকে উইথড্ৰল কৰিছে নিজৰ যিটো পোষ্টত মেৰিট লিষ্টত নাম আহিছিল উইথড্ৰৰ ক্ষেত্ৰত ইয়াতে চাওক যে অবিনাশ বৰা ছাৰে কি লিখিছে তেওঁ কৈছে যে তেওঁ জিটি নহ'লে পিজিটি সিলেক্ট হৈছে আৰু কৈছে মই উইথড্ৰ কৰিম আজি তেওঁ খুব ভালকৈ লিখিছে যিটো মোৰ মনত টাচ হ'ল আৰু আপোনাৰ মনতো টাচ হ'ব জিটি পিজিটিত সিলেক্ট হোৱা কেণ্ডিডেট যিসকল আছে যিসকলে এলপি বা ইউপি সিলেক্ট হৈছে তেওঁলোকৰো মনত টাচ কৰিব কি লিখিছে আপুনি আৰু আপোনাৰ ঘৰখন যেনেকৈ আজি এটা চাকৰি পাই সুখী হৈছে তেনেকৈ বেলেগ এখন ঘৰতো অলপমান সুখ দিয়ক উইথড্ৰ কৰক আপোনালোকৰ এইখন সহায় কৰিলে বহুতৰ জীৱনত ডাঙৰ উপকাৰ হ'ব সঁচাকৈ অবিনাশ বৰা ছাৰ আপোনাক উইথড্ৰ কৰাৰ কাৰণে খুবই ধন্যবাদ এলপি আৰু ইউপি যি 5550টা প্ৰাৰ্থী যে ৰিক্ৰুটমেণ্ট চলি আছে আপুনি যি এটা উইথড্ৰ কৰিছে তাৰ কাৰণে এজন কেণ্ডিডেটৰ জীৱনটো চেঞ্জ হ'ব আৰু লগতে যিসকল কেণ্ডিডেট আছে এলপি আৰু ইউপিত কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে অলপমান মাৰ্কৰ কাৰণে তেওঁলোকে পোৱা নাই আপোনালোকে যিসকলে জিটি পিজিটিত পাইছে তেওঁলোকে উইথড্ৰ কৰিব যাতে তেওঁলোকে সিলেক্ট হ'ব পাৰে তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ লগ পাম নেক্সট এটা ভিডিঅ'ত ধন্যবাদ